মৰাণ গ্ৰন্থমেলাত অনুষ্ঠিত হোৱা প্ৰজন্মৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থচৰণ আৰু পৰ্যালোচনা কাৰ্যসূচীৰ আজিৰ সন্মানীয় সঞ্চালক ডাঙৰীয়া, আমন্ত্ৰিত বিশিষ্ট অতিথিদ্বয় আৰু সমবেত সুধীবৃন্দ, আজি যিগৰাকী ব্যক্তিৰ মৰণত এই কাৰ্যসূচী ভাগি ৰূপায়িত কৰিবলৈ প্ৰয়াস কৰা হৈছে, মই ক'বলৈ পাই এফালৰ পৰা মোৰ অলপ বিষাদো অনুভৱ হৈছে, কিন্তু অন্য হাতেদি মই সুখী অনুভৱ কৰিছোঁ এইটো কাৰণে যে যথাস্থানত যথাযোগ্য সন্মানটি অন্তত মোৰ এগৰাকী পৰম মিত্ৰই লাভ কৰিছে। সেইগৰাকী ব্যক্তি হ'ল আমাৰ বৃহত্তৰ খোৱাং অঞ্চলৰ সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে সকলোতে নিৰলসভাৱে সেৱা আগবঢ়াই থকা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিক আমি যোৱা 2024 খ্ৰীষ্টাব্দৰ 26 জানুৱাৰী তাৰিখে চিৰবিদায় দিবলগীয়া হ'ল। প্ৰয়াত সৰ্বানন্দ চেতিয়া ডাঙৰীয়া, তেখেতৰ লগত আমাৰ পৰিচয় হৈছিল যোৱাটো শতিকাৰ অন্তিম দশকত। বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সততে জড়িত হৈ থাকি সকলোতে এক যোগাত্মক চিন্তাৰ মাধ্যমেদি সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি যিগৰাকী ব্যক্তিয়ে বৃহত্তৰ খোৱাং অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ বাবে অহৰহ সেৱা আগবঢ়াই গৈছিল, সেইগৰাকী ব্যক্তি আছিল সৰ্বানন্দ চেতিয়া। বন্ধুবৰ, সৰ্বানন্দ চেতিয়া বহুত আগতীয়াকৈ আমাৰ পৰা বিদায় ল'লে। আমি আৰু বহুত কিবা কিবি আশা কৰিছিলোঁ তেখেতৰ পৰা। মোৰ লগত থকা ব্যক্তিগত সম্পৰ্কৰ ভিত্তিত তেখেতৰ পৰা জানিছিলোঁ, তেখেতে ভাবিছিল যে বৰ্তমান যিটো অৱস্থাত আমি আছোঁ বা বৃহত্তৰ খোৱাং বা মৰাণ অঞ্চলত বৌদ্ধিক ক্ষেত্ৰখনত যিখিনি বস্তুৰ অভাৱ আমাৰ চকুত পৰিছে, সেইখিনি দূৰীকৰণৰ কাৰণে অদূৰ ভৱিষ্যতে কিবা কিবি আঁচনি তৈয়াৰ কৰিম নেকি বুলি তেখেতে প্ৰসংগক্ৰমে কেতিয়াবা কথা বতৰাহঁতে উল্লেখ কৰিছিল। আৰু আমিও খুব আশাবাদী আছিলোঁ যে হয়তো তেখেতৰ জীৱনকালতেই একেধৰণৰ চিন্তা চৰ্চা কৰা আৰু দুই এক ব্যক্তিৰ সহযোগত সেই কামখিনি হৈ উঠিব। কিন্তু আমাৰ পৰম দুৰ্ভাগ্য যে সেইখিনি কাৰ্যকৰী কৰিবলৈ তেখেত আৰু আমাৰ মাজত নাথাকে। পেছাত এগৰাকী শিক্ষক আৰু অন্য হাতেদি তেখেত এগৰাকী খোৱাং অঞ্চলৰ বৃহত্তৰ খোৱাং অঞ্চলৰ মানে তেখেতৰ কৰ্মক্ষেত্ৰ বুলি ক'বলৈ গ'লে আচলতে একেবাৰে ডিব্ৰুগড় জিলাৰ সিটোমূৰৰ নিতাইপুখুৰী বেৰদাবাৰীৰ পৰা আৰম্ভ কৰি এইফাললৈ একেবাৰে আমাৰ ধমন চহৰিকটা আদি অঞ্চল পৰ্যন্ত ব্যক্তি আছিল। আৰু ডাঙৰ কথাটো আছিল কি যে একেৰাহে মানে অহৰ্নিশে দিনে নিশাই এনেকুৱা সামাজিক কাম কাজবিলাকত জড়িত হৈ থাকি ঘণ্টাৰ পাছত ঘণ্টা ধৰি বৌদ্ধিক আৰু শাৰীৰিক পৰিশ্ৰম কৰাৰ পাছতো তাহানিও তেখেতৰ মুখত দুখৰ ভাৱ নেদেখিছিলোঁ। কেতিয়াও তেখেতে কাৰোবাক টানকৈ কিবা ক'বলগীয়া নহৈছিল আৰু সদায় হাস্যৱদনে থকা বুলি যিটো কথা কয়, সৰ্বানন্দ চেতিয়াৰ গাত ফুটি আছিল। আমি বিগত প্ৰায় 20-25 বছৰ দিন খোৱাং অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত সঘনে লগালগি হৈছিলোঁ আৰু সেইবিলাক কাৰ্যসূচীৰ ভিতৰত তেখেতে আমাতকৈ বহুত বেছি বহল এখন ক্ষেত্ৰত তেখেতৰ খোজ ৰাখিছিল। একেবাৰে আধ্যাত্মিক জগতৰ বিভিন্ন ক্ৰিয়াকাণ্ডৰ পৰা আৰম্ভ কৰি খেলা ধূলাৰ পৰা আৰম্ভ কৰি চিত্ৰকলা, নৃত্য, নাট ভাওনা, আমাৰ জাতীয় সংস্কৃতিৰ অন্যতম অংগ বিহু আদিকে ধৰি এই গোটেইবিলাক ক্ষেত্ৰত একেজন মানুহে সমান দখল ৰাখি পেলাই কাম কৰি যাব পাৰিছিল। সেইটোৱে আছিল সৰ্বানন্দ চেতিয়াৰ বৈশিষ্ট্য আৰু সেইকাৰণে আমি তেখেতৰ প্ৰতি বেছি আকৃষ্ট হৈছিলোঁ। আৰু মই আজিও গৌৰৱবোধ কৰোঁ যে তেখেতে মোক বন্ধুক জ্ঞান কৰিছিল আৰু তেখেত মোৰ পৰম সুহৃদ আছিল। সেইগৰাকী ব্যক্তিৰ
অকাল বিয়োগৰ পাছত আমি মৰ্মাহত হৈছোঁ, কিন্তু তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰি আজিও গৌৰৱবোধ কৰোঁ। আৰু এই প্ৰজন্মই তেখেতসকলৰ নিয়মীয়া এটা অনুষ্ঠান গ্ৰন্থ চয়ন আৰু গ্ৰন্থ পৰ্যালোচনাৰ এই কাৰ্যসূচীটো এই বছৰ তেখেতৰ স্মৃতিত উৎসৰ্গা কৰিব বুলি শুনিবলৈ পাই বোধ কৰোঁ আটাইতকৈ বেছি সুখী হৈছিলোঁ মই। আৰু আজিৰ তাৰিখত একেবাৰে হাতে কামে সকলো কামত লাগি ব্যস্ত হৈ থকা আৰু কস্মিনকালেও কোনো ক্ষেত্ৰত সামাজিক দায়বদ্ধতাৰ বাবে কোনো ক্ষেত্ৰতে কেতিয়াও কাৰ্পণ্য নকৰা এগৰাকী ব্যক্তি আছিল সৰ্বানন্দ চেতিয়া। মই এনেকুৱা সময়তো তেখেতক লগ পাইছোঁ যে দুপৰ নিশা দুপাল পিতা বৰষুণত তিতি বুৰি সমস্ত শৰীৰ কাপোৰ কানি তিয়াই বুৰাই আহি ক'ৰবাত আহি কোনোবা এখন মঞ্চত তেওঁ হয়তো এটা বিশেষ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আছিল। তাৰপিছতো কিন্তু তেখেতৰ নিজৰ সাজ পোছাকৰ প্ৰতি তেতিয়ালৈকে ভ্ৰক্ষেপ নাই আৰু তেখেতৰ কিবা শাৰীৰিক অসুস্থতা আহিব বা কিবা আহিব সেই লৈ তেখেতৰ কোনো চিন্তা নাই। মানে একেবাৰে যিটো যথাৰ্থ নিস্বাৰ্থ এগৰাকী কৰ্মী আছিল। আৰু বিশেষকৈ তেখেতৰ সামাজিক দায়বদ্ধতাৰ কথাটো আমাক বেছিকৈ আকৰ্ষিত কৰিছিল। মানে সমাজ বুলিলে তেখেতে ঘৰত কি হৈছে কি নাই হোৱা, তেখেতৰ ঘৰৰ পৰিয়ালৰ কি আছে অসুবিধা বা তেখেতৰ ল'ৰা ছোৱালীৰ কি সুবিধা অসুবিধা আছে সেইবিলাক একেবাৰে কম গুৰুত্ব দি তেখেত ওলাই আহিছিল। খোৱাং অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত হোৱা বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠানবিলাক, কোনোবা বিদ্যালয়ৰ সোণালী জয়ন্তী ৰূপালী জয়ন্তীৰ কাৰ্যসূচী, ক'ৰবাত যদি কিবা প্ৰতিযোগিতামূলক কিবা কাৰ্যসূচী হৈছে, সকলোতে সততে দেখা এজন মানুহ আছিল সৰ্বানন্দ চেতিয়া। আৰু নামে কামে সঁচাকৈ তেখেত সদায় প্ৰফুল্ল বদনে থকা এগৰাকী ব্যক্তি আছিল। মই কেতিয়াবা ধেমালিতে কৈছিলোঁ আপোনাৰ নামটো কিন্তু বৰ ভাল নাম দিলে সৰ্বানন্দ, আপুনি সদায় আনন্দিত হৈ থাকে, সেইকাৰণে চাগে আপোনাক হয়তো পিতৃ মাতৃয়ে জানিছিল সদায় আনন্দ মনে থাকিব, সেইকাৰণে চাগে আপোনাক এইটো নাম দিছিল। মই বৰ বিশেষ দীঘলীয়া স্মৃতিচাৰণৰ বক্তব্য ৰাখিব খোজা নাই এই সময়ত, এইকাৰণেই যে আমাৰ কাৰ্যসূচী নিৰ্ধাৰিত সময়তকৈ প্ৰায় 1800 ছেকেণ্ড পলমকৈ আৰম্ভ হৈছে। গতিকে 1800 ছেকেণ্ড বৰ কম কথা নহয়। সেয়েহে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিশেষভাৱে আচলতে আজি তেখেতৰ এইটো স্মৃতিচাৰণ অনুষ্ঠান নহয়, তেখেতৰ নামত উৎসৰ্গা কৰা এটা বিশেষ অনুষ্ঠান। এই অনুষ্ঠানটো তেখেতৰ নামত উৎসৰ্গা কৰাৰ কাৰণে মই সুখী হোৱাৰ কাৰণটো হ'ল যে যিসকলৰ কাৰণে সৰ্বানন্দ চেতিয়াই আজীৱন চিন্তা কৰিছিল তেখেতসকলৰ কাৰণেই এই অনুষ্ঠানভাগি কৰা হৈছে। তেখেতে আমাৰ প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ কাৰণে গোটেই জীৱন কাম কৰিছিল আৰু প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ লক্ষ্য ৰাখি প্ৰজন্মই এই কাৰ্যসূচী ভাঙি নিয়মীয়াকৈ মৰাণ গ্ৰন্থমেলাৰ প্ৰথম বৰ্ষৰ পৰা এতিয়ালৈকে চলাই আহিছে। সেইবাবে মই প্ৰজন্মকো ধন্যবাদ দিছোঁ আপাহতে। আৰু প্ৰয়াত সৰ্বানন্দ চেতিয়াৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। তেখেতৰ পুত্ৰ কন্যা সমন্বিত সকলোৰে সৰ্বমংগল কামনা কৰিছোঁ। আৰু প্ৰয়াত সৰ্বানন্দ চেতিয়াৰ চিন্তা আদৰ্শ আৰু কৰ্মৰাজিৰ উচিত মূল্যায়ন হওক সেই কামনাৰে সৈতে সামৰিছোঁ। ধন্যবাদ।